আপোনালোকে দেখা পোৱা এই দলংখন হৈছে মাজুলীবাসীৰ সপোনৰ দলং। এই দলংখন হৈছে সমগ্ৰ অসমৰ সপোনৰ দলং। নমস্কাৰ, মই ৰাজীৱ। আপোনালোকক মই মোৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি নামনি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে সেই দলংখনৰ কামৰ অগ্ৰগতি দেখুৱাবলৈ চেষ্টা কৰিম। লগতে দলংখন কেনেদৰে নিৰ্মাণ কৰিছে সেয়াও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ আগতে লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি যিহেতু দুখনকৈ দলং নিৰ্মাণ কৰা হৈছে সেই দলং দুখনৰ কিছু তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগতে লাভ কৰিবৰ কাৰণে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। আপোনালোকক মই জনাব বিচাৰিছোঁ, লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি দুখনকৈ দলং নিৰ্মাণ কৰা হৈছে। এখন দলং সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু আনখন দলং লোহিত নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে। দুয়োখন দলং ওচৰা ওচৰিকৈ নিৰ্মাণ কৰা হৈছে। যিখন দলং সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে সেই দলংখন লখিমপুৰৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰিছে আৰু যিখন লোহিত নৈৰ ওপৰত নিৰ্মাণ কৰিছে সেই দলংখন নামনি মাজুলীৰ চেলেকঘাটত নিৰ্মাণ কৰিছে। আপোনালোকে দেখা পোৱা এই দলংখন নামনি মাজুলীৰ চেলেকঘাটত নিৰ্মাণ কৰা হৈছে। এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ আৰু সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 2040 মিটাৰ। বৰ্তমান দুয়োখন দলঙৰ নিৰ্মাণ কাৰ্য দ্ৰুত গতিত চলি আছে। আজি আপোনালোকক ধূনাগুৰি ঘাটত যিখন দলং নিৰ্মাণ কৰা হৈছে সেই দলংখনৰ নিৰ্মাণ কাৰ্য দেখুৱাব বিচৰা নাই। আজি আপোনালোকক নামনি মাজুলীৰ চেলেকঘাটত যিখন দলং নিৰ্মাণ কৰা হৈছে, পকী দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ নিৰ্মাণ কাৰ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লগতে দলংখন কেনেদৰে নিৰ্মাণ কৰিব সেয়াও আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে চাওক, এনেকুৱা পিয়েৰ কেপ এই দলংখনৰ বাবে 19টা নিৰ্মাণ কৰিব। যিহেতু এই দলংখন নিৰ্মাণ কৰিবৰ কাৰণে 21টা খুঁটা নিৰ্মাণ কৰা হৈছে। 21টা খুঁটাত 19টা পিয়েৰ কেপ নিৰ্মাণ কৰিব আৰু দলংখনৰ দুয়োটা মূৰত যি দুটা খুঁটা আছে সেই দুটাত যিটো কেপ লগাব সেই কেপটোক কোৱা হ'ব এবাৰ্টমেণ্ট কেপ। গতিকে দুটা এবাৰ্টমেণ্ট কেপ আৰু 19টা পিয়েৰ কেপ, সৰ্বমুঠ 21টা কেপ নিৰ্মাণ কৰিব। আৰু তাৰ পাছতেই আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ, পিয়েৰ কেপৰ ওপৰত আপোনালোকে ভালদৰে চাওক, সৰু সৰুকৈ ৰড গাঁঠি থোৱা দেখা পাব। আপোনালোকে ভালদৰে চালে দেখিব প্ৰতিটো পিয়েৰ কেপৰ ওপৰত সৰু সৰুকৈ ৰড গাঁঠি থোৱা হৈছে। সেই ৰড যে গাঁঠি থৈছে তাতে পেডেষ্টেল নিৰ্মাণ কৰিব আৰু পেডেষ্টেল নিৰ্মাণ কৰাৰ পাছতেই পেডেষ্টেলৰ ওপৰত বিয়েৰিং বহুৱাব আৰু বিয়েৰিং বহুৱাৰ পাছতেই আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব, দুখন ক্ৰেনৰ সহায়ত এনেদৰে আপোনালোকে যে দেখা পাইছে, এনেদৰে দুখন ক্ৰেনৰ সহায়ত এই গাৰ্ডাৰবিলাক, ইয়াতে যিমান গাৰ্ডাৰ নিৰ্মাণ কৰা হৈছে এই গাৰ্ডাৰবিলাক দুটা পিয়েৰ কেপৰ ওপৰত উঠাবলৈ চেষ্টা কৰিব। আৰু এই দলংখনত যিহেতু 21টাকৈ খুঁটা নিৰ্মাণ কৰা হৈছে, 21টা খুঁটাত 120ডাল গাৰ্ডাৰ উঠাব লাগিব। গতিকে ক্ৰেনৰ সহায়ত তেওঁলোকে 120ডাল গাৰ্ডাৰ এই পিয়েৰ কেপবিলাকত উঠাব আৰু উঠোৱাৰ পাছতেই দলংখনৰ চেহেৰাটো আপোনালোকে দেখা পাব। আৰু আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ, এইখন দলং আৰু ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা সেই দলংখন, দুয়োখন দলঙৰ মাজত যিটো চাপৰি আছে সেই চাপৰিটোত যিহেতু বৃহৎ পথ নিৰ্মাণ কৰা হ'ব, বহুত ডাঙৰকৈ পথ নিৰ্মাণ কৰা হ'ব। সেই পথ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেই পথটোৰ দুয়োফালে যিহেতু শৈল স্পাৰ দিয়া হ'ব, শৈল স্পাৰৰ কাৰণে ইতিমধ্যে দমে দমে শিল ইয়াত গোটোৱা হৈছে আৰু শিলবিলাক দেখিবলৈ পাহাৰৰ নিচিনা দেখা গৈছে। আপোনালোকে ভালদৰে চাওক, পাহাৰৰ নিচিনা দেখা গৈছে। গতিকে দমে দমে শিল ইয়াত গোটোৱা হৈছে আৰু এই শিলৰ সহায়ত ইতিমধ্যে তলৰ পৰাই যিটো পথ হ'ব, পথটোৰ তলতেই
দুয়োফালে তেওঁলোকে শৈলস্পাৰ দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে, বহু দূৰলৈকে কৰিছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অৱশ্যে এই শৈলস্পাৰ কেনেদৰে দিব, কেনেদৰে লগাব বা কিমান ওপৰলৈকে লগাব সেই বিষয়ে আমি একো নাজানো, কিন্তু আমি যি দেখা পাইছোঁ, দেখা পোৱা মতে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। এই চেলেক ঘাটত যিখন দলং নিৰ্মাণ কৰা হৈছে সেই দলংখন আৰু ধূনাগুৰি ঘাটত যিখন দলং নিৰ্মাণ কৰা হৈছে সেই দলংখন, দুয়োখন দলঙৰ মাজত যিটো পথ হ'ব, এই পথত এনেদৰে দুয়োফালে তেওঁলোকে শৈলস্পাৰ দিব আৰু শৈলস্পাৰৰ ওপৰত দিয়াৰ পাছত তেওঁলোকে পথটো নিৰ্মাণ কৰিব। এনেদৰে তেওঁলোকে দলংখন আৰু পথটো নিৰ্মাণ কৰিবলৈ বিচাৰিছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগতে লাভ কৰিবৰ কাৰণে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। থেংক ইউ।